ব্ৰতৰ অন্তত আমি যি আজি ঈদ উল ফিতৰৰ পবিত্ৰ উৎসৱ উদযাপন কৰিছোঁ, এই শুভক্ষণত আমি নাজিৰাবাসীৰ হৈ আমাৰ বিশেষকৈ নাজিৰা ঈদগাহ জানাজা কবৰস্থান কমিটিৰ হৈ সমগ্ৰ নাজিৰাবাসীৰ লগতে সমগ্ৰ অসমবাসীৰ ঈদৰ আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই ঈদে আমাৰ মাজত যি সাতাম পুৰুষীয়া শান্তি সম্প্ৰীতি একতাৰ এনাজৰীডাল অধিক সুদৃঢ় আৰু কটকটীয়া কৰিব। আমাৰ কথা হ'ল যাতে এই ঈদৰ দুৱাত আমি এটাই দুৱা কৰিছোঁ যাতে আমাৰ সমগ্ৰ বিশ্বতে শান্তিৰ এক বাতাবৰণ সৃষ্টি হওক। বিশেষকৈ অসমৰ কল্যাণাৰ্থে আমি সৰ্বাংগীন কল্যাণাৰ্থে আমি দুৱা কৰিছোঁ। অসমৰ ৰাইজৰ সুখ শান্তি সম্প্ৰীতি সমৃদ্ধিৰ কাৰণে আমি দুৱা কৰিছোঁ আৰু আমি সকলোকে পুনৰবাৰ ঈদৰ শুভেচ্ছা জনাইছোঁ। বিশেষকৈ আমাৰ এটা ভাল লাগে যে আমাৰ মাজত কোনো জাতি ভেদ ধৰ্ম এইবিলাক ভাষা কথা নাথাকে। আমি সকলোৱে এক অসমীয়া জাতি হিচাপে পৰিচয় দি আছোঁ। আমি আজান পীৰৰ দেশৰ মানুহ, আমি শংকৰদেৱৰ দেশৰ মানুহ, আমি মাধৱদেৱৰ দেশৰ মানুহ, এই কথাটো আমি দৃঢ়তাৰে বিশ্বাস কৰোঁ। এই শুভক্ষণত আমি সকলোকে শুভেচ্ছা জনাই এক জিকিৰ গাব লৈছোঁ, যিটো পৰম্পৰাগতভাৱে আমি সদায় গাওঁ। মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ভিন পৰ নাই অ' আল্লাহ, হিন্দু কি মুছলমান একে আল্লাহৰ ফৰমান, মোৰ মনত একেটি ভাৱ। যিহেতু অহা মাহত আমাৰ বাপুতি সাহোন ৰঙালী বিহু আছে, আমি বিহুৰ নাম এফাকিও গাব লৈছোঁ। গৰু বিহুৰ গধূলি হুঁচৰি গাই, গৃহস্থই চাকি ধূপ ধূনা জ্বলাই, কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ, শৰাইখনি থবি সজাই, মোৰ আই ঐ শৰাইখনি থবি সজাই, গাঁৱৰ ডেকা ল'ৰাই হুঁচৰি গাই, গৃহস্থই ৰাইজক সেৱা জনাই, মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ, বছৰটো যে কুশলে যায়, মোৰ আই ঐ বছৰটো যে কুশলে যায়। কিমান লোকে অংশগ্ৰহণ কৰিছে আজি প্ৰায় আমাৰ নাজিৰা পুৰণা মছজিদ, সদৰ মছজিদ, ওপৰ নাজিৰা মছজিদৰ উপৰিও দাঁতিকাষৰীয়া কেইবাটাও মছজিদ জামাতে অংশগ্ৰহণ কৰি মুঠ প্ৰায় 2000 মান লোকে আমাৰ সমূহীয়া নামাজত। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।